আজিৰ পৰা 200 বছৰ পূৰ্বৰ আপোনাৰ মোৰ অসমখনত যাতায়াত বা যোগাযোগ ব্যৱস্থা কেনে আছিল বলক যদি সময় আছে আৰম্ভ কৰো এক অনন্য যাত্ৰা অতীতৰ অসমখনলৈ আৰু এক অনন্য যাত্ৰা কাহিনীটো ক'ৰ পৰা আৰম্ভ কৰিব ব্ৰিটিছসকল অসমলৈ অহাৰ পৰা নে তাৰো আগৰ পৰাই কাহিনীৰ আৰম্ভণি কৰিব আপুনি আজিৰ দৰে বাটপথ তেতিয়া নাছিল আপুনি জানেই অসমখন চৌদিশে পাহাৰ নদ নদী জংগলৰে আৱৰা সেই জংগলৰে আৱৰা অসমখনত ক'ত আছিল বাৰু বাট কোনটো বাটেৰে আজি আপুনি 200 বছৰ পূৰ্বৰ অসমখনলৈ কল্পনাত্মক যাত্ৰা কৰিব আহক তেনেহলে কথাবোৰ আৰম্ভণিৰে পৰাই আৰম্ভ কৰোঁ এনেকুৱা নহয় যে ব্ৰিটিছসকল অহাৰ আগত অসমত পথৰ কোনো চিন মুকামেই নাছিল ব্ৰিটিছসকল অহাৰ পূৰ্বে অসমত আছিল আহোম ৰাজশাসন আহোম ৰজাসকলেও অসমত বহুতো কীৰ্তিচিহ্নৰ নিৰ্মাণ কৰিছিল অসংখ্য পথ গুৰুজনাই যে তীৰ্থ কৰিবলৈ গৈছিল 12 বছৰ বহিৰাজ্যত তীৰ্থ কৰি ঘূৰি ফুৰিছিল কোনটো বাটেৰে গুৰুজনাই বহিৰাজ্যলৈ গৈছিল অনুমান কৰক তেতিয়া আছিল নদীপথ ব্ৰহ্মপুত্ৰইদি যাত্ৰা চলিছিল বহিৰাজ্যলৈ বুলি আৰু যেতিয়া ব্ৰিটিছে আপুনি হয়তো জানেই 1823 চনত অসমত চাহগছ পুলিৰ আৱিষ্কাৰ আৰু তাৰ পিছত প্ৰণালীবদ্ধভাৱে অসমৰ চাহক কেন্দ্ৰ কৰি এখন বজাৰ আসলতে অসমৰ চাহ ব্ৰিটিছ বা ইউৰোপীয় চাহলবিয়ে বহিৰাজ্যলৈ বা কলকাতালৈ নিবলৈ বুলি জল পৰিবহণ ব্যৱস্থাত জোৰ দিবলগীয়া হৈছিল কাৰণ তেতিয়া পথ যাতায়াতৰ বিশেষ ব্যৱস্থা নাছিল পথ যাতায়াতক ভৰসা কৰিব পৰাকৈ পথেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাছিল আৰু সেইবাবে কলকাতা আৰু গুৱাহাটীৰ মাজত চলিবলৈ লৈছিল জাহাজ আৰু তেনেকৈয়ে ব্ৰহ্মপুত্ৰইদি কলকাতা আৰু গুৱাহাটীৰ মাজত কমাৰ্চিয়েল জাহাজ বা বাণিজ্যিক জাহাজ চলিবলৈ লৈছিল আৰু এই জাহাজসমূহৰ মূল কামেই আছিল অসমৰ পৰা চাহ কঢ়িয়াই নিয়া আপুনি শুনি আচৰিত হ'ব তেতিয়া গুৱাহাটীৰ পৰা কলকাতালৈ বা গুৱাহাটীৰ পৰা কলকাতা পাবলৈ একোখন জাহাজৰ সময় লাগিছিল 25 দিনৰ বেছি গুৱাহাটীৰ আগলৈ অৰ্থাৎ ডিব্ৰুগড় পৰ্যন্ত জাহাজৰ বিশেষ চলাচল নাছিল লাহে লাহে চাহ খেতিয়ে ইমান তড়িৎ গতিত বিস্তাৰ লাভ কৰিলে যে স্থলপথতো বিশেষ গুৰুত্ব দিবলগীয়া হ'ল কম সময়ত গুৱাহাটী কলকাতাৰ মাজত যোগাযোগ হ'ব পৰা জাহাজৰ প্ৰচলনৰ ব্যৱস্থা কৰিবলগীয়া হ'ল তথ্যমতে অসমত চাহ আৱিষ্কাৰ হোৱাৰ বহু পিছত অৰ্থাৎ 1847 চনতহে ব্ৰহ্মপুত্ৰৰে প্ৰথমবাৰ চৰকাৰী জাহাজ কলকাতা আৰু গুৱাহাটীৰ মাজত চলিছিল তাৰো পূৰ্বে 1842 চনত ব্যক্তিগত খণ্ডৰ উদ্যোগত ব্ৰহ্মপুত্ৰত ভাপ ইঞ্জিন চালিত জাহাজ চলিছিল কাহিনীবোৰ যথেষ্ট আকৰ্ষণীয় তথ্যমতে আছাম টি কোম্পানীৰ আবেদনৰ ভিত্তিতে 1856 চনমানত গুৱাহাটী ডিব্ৰুগড়ৰ মাজতো জল পৰিবহণ ব্যৱস্থা হৈছিল মানে জাহাজ চলিবলৈ লৈছিল এই যে জাহাজ বুলি কৈ আছো তেতিয়া জাহাজৰ বাহিৰেও সাধাৰণ খাতি খোৱা মানুহৰ চলাচলৰ মাধ্যম আছিল সৰু সৰু নাও টুলুঙা নাও সেই নাৱেৰেই ইপাৰ সিপাৰ হৈছিল নদীবোৰ এতিয়া আপুনি সেই কথাবোৰ কেৱল আৰু কেৱল কল্পনা কৰিব পাৰে সেই দিনৰ ছবি ভিডিঅ' পাবলৈ নাই কিন্তু অত্যত হিচৰিত হৈ থকা দুই এখন ছবিয়ে কেতিয়াবা আপোনাক মোক নষ্টালজিক কৰি তোলে আজিও তেনে এক নষ্টালজিক যাত্ৰাই আপোনাৰ সৈতে কৰিব খুজিছোঁ আপুনি আহি যদি ইমান দূৰ পালেহি তেনেহলে আৰু কিছু কথা আপোনাক ক'ব লাগিব আৰু কিছু কথা আপোনাক জনাব লাগিব জল পৰিবহণ ব্যৱস্থা বা জাহাজ চলাচল কৰা ব্যৱস্থা আপুনি গম পালে তাৰ পিছত পথ পৰিবহণ ব্যৱস্থা কেনেকৈ উন্নীত হ'ল এই যে মাজে সময়ে আপুনি ফেচবুক ইউটিউব আদিত এখন ফটো দেখি থাকে জিএছ ৰোড বুলি কোৱা 1857 চনৰ এই জিএছ ৰোডটো কেতিয়া নিৰ্মাণ হ'ল কেতিয়া গুৱাহাটী শিলঙৰ মাজত সংযোগ স্থাপন হ'ল এই কথাবোৰো যথেষ্ট আকৰ্ষণীয় এই কথাবোৰো খুবেই ৰোমাঞ্চকৰ তথ্যমতে অসমৰ তৃতীয়গৰাকী কমিশনাৰ ফ্ৰান্সিছ জেনস্কিনে 1860 চনত গুৱাহাটী শিলং পথ নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু 1877 চনত শিলং গুৱাহাটী পথ বা যিটোক আমি এতিয়া জিএছ ৰোড বুলি কওঁ সেই পথটো নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল
আৰু সেই সময়ত যে মটৰ গাড়ী চলিছিল তেনেকুৱা নহয় গৰু আৰু ঘোঁৰা গাড়ী চলিব পৰাকৈ বাটটো সাজি উলিয়াই পাহাৰ ভৈয়ামক এক কৰিব খোজা হৈছিল চাওকচোন কিমান গুৰুত্বপূৰ্ণ এই কাহিনী আপুনি ভাবকচোন 1916 চন পৰ্যন্ত ভালকৈ মটৰ গাড়ী চলাই নাছিল মটৰ গাড়ী আছিল নো কিমান কিন্তু 1916 চনত কোনো ৰকম মটৰ গাড়ী চলিছিল আৰু মটৰ গাড়ী চলাৰ পূৰ্বেই 400 500 600 মান গৰু গাড়ী ঘোঁৰা গাড়ী চলিছিল এই পথটোত গুৱাহাটী শিলং পথ নিৰ্মাণ হোৱাৰ পিছত গুৱাহাটী শিলঙৰ সংযোগ হ'ল কিন্তু তাৰো পূৰ্বে আমাৰ অন্যান্য বাটপথবোৰ কেনেকৈ নিৰ্মাণ হ'ল আপুনি হয়তো শুনিছে আসাম ট্ৰাংক ৰোডৰ কথা আসাম ট্ৰাংক ৰোড নিৰ্মাণ আৰম্ভ হৈছিল 1866 চনত আৰু তাৰ পিছলৈ 1868 চনত তেতিয়াৰ ব্ৰিটিছ চৰকাৰে গড় কাপ্তানি বিভাগ বা পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট নামৰ এটা বিভাগ গঠন কৰিছিল আৰু তেনেকৈয়ে আৰম্ভ হৈছিল পথ নিৰ্মাণৰ অন্য এটা প্ৰক্ৰিয়া আজি আপুনি মই কেৱল কল্পনা কৰিব পাৰোঁ গুৱাহাটীৰ পৰা শিলঙলৈ গৰু গাড়ী বা ঘোঁৰা গাড়ীৰে কিমান সময়ত গুৱাহাটীৰ পৰা শিলং পাব পাৰে এটা দিন দুটা দিন তেনেকুৱাই হয়তো লাগি গৈছিল কাৰণ সেই সময়ত যিবোৰ নাও চলাচল কৰিছিল বা জাহাজ চলাচল কৰিছিল গুৱাহাটী ডিব্ৰুগড় গোৱালপাৰা ডিব্ৰুগড় এই জাহাজবোৰে গোৱালপাৰাৰ পৰা ডিব্ৰুগড় পাবলৈ 20-21 দিন পৰ্যন্ত সময় লৈছিল ভাবকচোন আমাৰ পূৰ্বপুৰুষে এই যাতায়াতৰ নামতেই কমখন সময় খৰচ কৰিবলগীয়া হৈছিল নে আজি আপুনি মই যাত্ৰা কৰা পথত অলপ ওখৰা পালেই আমাৰ খং উঠে কিন্তু তেতিয়া বাটপথৰ চিন মুকামেই নাছিল আছিল যদি কল্পনা কৰক কেনেকুৱা পথ এটা আছিল ঠিক এনেকুৱাই নে যিটো পথ এতিয়া এয়াৰ মাধ্যমত আমি আপোনাক দেখুৱাইছো এনেকুৱাই আছিল চাগে কথাবোৰ ভাবিব পাৰি কথাবোৰ কল্পনা কৰিব পাৰি কিন্তু সেইখন অসমলৈ উভতি যাব নোৱাৰে সেইখন অসম এনেকুৱাই আছিল চাগে বাটপথৰ চিন মুকামেই নাইকিয়া আপুনি হয়তো কৰবাত পঢ়িছে শুনিছে 1839 চনত আসাম টি কোম্পানী প্ৰতিষ্ঠা হৈছিল আৰু তাৰ পিছত লাহে লাহে অসমত কয়লাৰ আৱিষ্কাৰ হ'ল লাহে লাহে আৱিষ্কাৰ হ'ল খাৰুৱা তেল আৰু তাৰ পিছত অসমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাটো উন্নত কৰি তোলাটো ব্ৰিটিছৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল এই যে আপোনাক অলপ আগে ক'লো ব্ৰিটিছ সাহাব ৰাজ্যৰ তৃতীয়গৰাকী কমিছনাৰ ফ্ৰেন্সিছ জেনকিন্স তেওঁৰ এই তত্ত্বাৱধান আৰু উদ্যোগত অসমত বাটপথ উন্নয়নৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছিল অসমত সংগ্ৰহ কৰা ৰাজহেৰে বাটপথ উন্নয়নৰ ব্যৱস্থা কৰা হৈছিল তেতিয়া কলকাতাৰ পৰা অসম সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহিছিল এগৰাকী বিষয়া মিল সাহাব আৰু এই মিল সাহাবে অসমত দুটা ট্ৰাংক ৰোড নিৰ্মাণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল এই ট্ৰাংক ৰোড দুটা হৈছে বংগদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেদি গোৱালপাৰা গুৱাহাটী নগাঁও গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় হৈ চৈখোৱাঘাট পৰ্যন্ত আৰু আনটো আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি উত্তৰ গুৱাহাটীৰ পৰা মঙললৈ তেজপুৰ উত্তৰ লখিমপুৰ হৈ আৰু আজি আপোনাৰ চকুৰ সন্মুখত অসমৰ বাটপথ বা ট্ৰাংক ৰোড ক'ত কেনেকৈ এতিয়াও স্মৃতি বিজড়িত হৈ পৰি আছে আপুনি হয়তো প্ৰথম বিশ্বযুদ্ধৰ কথাও শুনিছে প্ৰথম বিশ্বযুদ্ধ পৰ্যন্ত অসমত পকীপথ তেনেই কম আছিল বেছিভাগ পথেই আছিল গৰু গাড়ী আৰু ঘোঁৰা গাড়ী অহা যোৱা কৰিব পৰা বিধৰ কিন্তু তথাপিও ব্ৰিটিছৰ উদ্যোগতেই চেগা চুৰুকাকৈ পকীপথ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু 1903-4 চন পৰ্যন্ত অসমত আছিল 144 মাইল পকীপথ কিলোমিটাৰৰ হিচাপ তেতিয়া নাছিল বুলিবই পাৰি মাইল হিচাপত হিচাপ কৰা হৈছিল পথৰ দৈৰ্ঘ্য তাৰ পিছৰ কাহিনী আৰু আকৰ্ষণীয় এই যে অসমত চাহ কয়লা খনিজ তেল আদি বিভিন্ন সামগ্ৰীবোৰ উৎপাদন হ'বলৈ ধৰিলে চাহিদাও বহিৰাজ্য বা বিদেশত বেছি হ'বলৈ ল'লে ক্ৰমাৎ ব্ৰিটিছৰ বাবে অসমৰ সৈতে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা উন্নীত কৰাটো অৱশ্যম্ভাৱী হৈ পৰিল এক অৰ্থত গুৱাহাটী পৰ্যন্ত ৰেলপথ সম্প্ৰসাৰণ কৰিবলৈও ব্ৰিটিছে চিন্তা চৰ্চা কৰিলে আৰু তাৰ পিছতেই 1873 চনত কলকাতাৰ পৰা অসম অভিমুখী ৰেল লাইন সম্প্ৰসাৰণৰ ব্যৱস্থা আৰম্ভ হ'ল ভাবকচোন কেনেকৈ ধাপে ধাপে আজি আহি আপুনি মই এইখন অসম পাইছোঁ এইখন গুৱাহাটী পাইছোঁ সেই তাহানিৰ অসম যদি ব্ৰিটিছে এনেকৈ অসমৰ চাহ কয়লা খনিজ তেল বহিৰাজ্যলৈ নিবলৈ বুলি ৰেলপথ সাজি নুলিয়ালেহেঁতেন আমি হয়তো আৰু কিছু বছৰ পিছুৱাই থাকিলোহেঁতেন
ব্ৰিটিছৰ কথা কওঁতে ব্ৰিটিছৰ দিনত হোৱা কামবোৰো আপুনি ক'ব লাগিব। এয়া ব্ৰিটিছৰ প্ৰতি ধন্যবাদ নহয়। তেওঁলোকে পথ নিৰ্মাণ কৰিছিল, তেওঁলোকে ৰেল সেৱা সম্প্ৰসাৰণ কৰিছিল অসমৰ সম্পদ লুটি নিবলৈ। আৰু সেইবাবেই আজি আপোনাক কৈছোঁ, ভাবকচোন তেতিয়াৰ অসমখনত বাহিৰৰ পৰা ব্ৰিটিছেই বনোৱা আনিছিল, আৰু সেই বনোৱা লগোৱা লেকশ্ব' হ'ব লাগিছিল আমাৰ কোনোবা পূৰ্বপুৰুষেই। আজিৰ অসমখনত আপুনি মই অলপ বেলেগ ধৰণে থাকোঁ। আজিৰ এই অসমখনত আপুনি মই বহু কথাই কেৱল কল্পনা কৰিব পাৰোঁ। আজিও আমি আপোনাৰ সৈতে কেৱল কল্পনা কৰি চাইছোঁ, ভাবি চাইছোঁ 200 বছৰ পূৰ্বৰ অসমখনত সেই যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকা সময়ত আপুনি মই থকা হ'লে কি কৰিলোহেঁতেন, ক'লৈ গ'লোহেঁতেন, কি কৰিলোহেঁতেন, ক'ত আড্ডা মাৰিলোহেঁতেন। আহক এনেকৈয়ে মাজে মাজে জুমি চাওঁ আপোনাৰ মোৰ অতীতৰ অসমখন, প্ৰাচীন অসমখন। কেতিয়াবা এনেকৈও কিবা এটা নষ্টালজিক অনুভৱে ভাল লগা অনুভূতি এটা আপোনাকো আনি দিব পাৰে, আমাকো যিদৰে আহ্লাদিত কৰিছে আজি। কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আগলৈ প্ৰেৰণ কৰিবলৈ শ্বেয়াৰ কৰি দিব। ভালে থাকিব।